নমস্কাৰ সকলোকে পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ নামৰূপবাসী ৰাইজক কাৰণ নামৰূপবাসী ৰাইজৰ সহায়ৰ অবিহনে আমাৰ এই কামটো সম্পূৰ্ণ নহল হয় আমি এই বান সাহায্য আমি দোকানে দোকানে গৈ বজাৰে গৈ আৰু কিছুমান ৰাইজেও আমাক সহায় সহযোগ আগবঢ়ালে যোনে যেনেকৈ পাৰে কিছুমানে চাউল দি সহায় সহযোগ বঢ়ালে কিছুমানে কাপোৰ দি পিনে সহায় সহযোগ বঢ়ালে বহুত ধন্যবাদ তেওঁলোকলৈ আৰু তেওঁলোকলৈ নামৰূপ গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা বহুত ধন্যবাদ লগত ধন্যবাদ তেওঁলোকক নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া তথা মোৰ সহকৰ্মী আৰু মোৰ সতীৰ্থবৃন্দ সকলোকে ধন্যবাদ আপোনালোকৰ এনেকৈ সহায় সহযোগ পাম বুলি মই আশা ৰাখিছোঁ আৰু মোৰ বেছিকৈ কথা কোৱাৰ অভ্যাস নাই তথাপিতো যিমান পাৰোঁ কৈছোঁ হ'ব পাৰে ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আমি যিমান পাৰোঁ প্ৰথম প্ৰচেষ্টা আছিল আমাৰ নামৰূপ গোৰ্খা ছাত্ৰ সন্থাৰ এই কামটো মোৰ তৰফৰ পৰা এইটো প্ৰথম কাম আছিল বা প্ৰজেক্ট পাইছিলোঁ চ' আমি যিমান পাৰোঁ আমি সহায় সহযোগ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ আৰু শেষত আৰু এটাই কথা ক'ম সকলো নামৰূপবাসী ৰাইজক মই মোৰ তৰফৰ পৰা আৰু নামৰূপ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা মই আপোনালোকক অশেষ ধন্যবাদ আৰু এই পুঁজি আমি সংগ্ৰহ কৰি যি বস্তু আমাৰ লাগতিয়াল বস্তুবিলাক আমি চাউল আলু এইবিলাক যি পাৰোঁ আমি সংগ্ৰহ কৰি আমি চাচনিৰ দাঁতিকাষৰীয়া অঞ্চল আপোনাৰ কোলাগৰা আৰু তাৰ দাঁতি অঞ্চলৰ কাষৰ য'ত বেছিকৈ প্ৰয়োজন হৈছিল খাদ্যৰ সেই অঞ্চলত আমি ৰাওনা হৈছিলোঁ 15 তাৰিখে তো আমি যিমান পাৰোঁ সহায় সহযোগ আগবঢ়ালোঁ আৰু যদি মোৰ ইমান কথা কোৱাৰ অভ্যাস নাই আপোনালোকে সেইটো বেয়া নাপাব আৰু শেষত এটাই কথা ক'ম বহুত ধন্যবাদ সকলোকে যিসকলে এই কামটোত এই বান সাহায্য কামটোত দিনে নিশাই লাগি পিনে এই কামটো সফল হ'ল সকলোকে ধন্যবাদ মোৰ তৰফৰ পৰা সদায় এনেদৰে আপোনালোকৰ সহায় সহযোগ পাম আৰু শেষত থেংক ইউ নামৰূপবাসী ৰাইজ